নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ আশ্বিন ক্ৰিয়েশ্যনত। তো আজি আমি কথা পাতিম আপোনালোকে যদি সমৰ্থক পোৰ্টালৰ জৰিয়তে প্ৰফাইল ক্ৰিয়েট কৰাৰ পিছতে আপোনাৰ প্ৰগ্ৰাম সিলেকশ্যন কৰিছে, সিলেকশ্যন কৰাৰ পিছতে আপোনালোকে যদি ফাইনেল সাবমিট দিছে, সাবমিট দিয়াৰ পিছতে আপোনালোকে দেখিছে যে আপোনাৰ কিবা নাম বা ফাদাৰ্ছ নেম কিবা মিছমেচ হৈ আছে, আপোনাৰ নামটো স্পেলিংটো আপোনাৰ ভুল হৈ আছে। তো এইটো আপোনালোকে কেনেকৈ শুধৰাব বা ছাবজেক্ট চুজ কৰোঁতে আপোনালোকে ছাবজেক্টটো আপোনালোকে ভুল ছাবজেক্ট লৈছে। তো কেনেকৈ শুধৰাব এইটো ভিডিঅ' সবিশেষ জনাওঁ। আৰু কাৰেকশ্যন কৰা যিটো ডেট আজি 23 তাৰিখ 23 মে হয়। তো আপোনালোকে এতিয়া কাৰেকশ্যনটো কৰিব পাৰে 23ৰ পৰা 25লৈকে থাকিব। আপোনালোকে ইয়াৰ ভিতৰতে আপোনালোকে যদি কৰা নাই এতিয়াও কৰি লওক, নহ'লে 25 তাৰিখ পাৰ হৈ যোৱাৰ পিছতে আপোনালোকে এই এপ্লাই যিটো আছে যে কাৰেকশ্যন বা উইথড্ৰ যিটো আছে এইটো কৰিব নোৱাৰিব, কাৰেকশ্যনটো কৰিব নোৱাৰিব। তো এতিয়াই কাৰেকশ্যনটো কৰি লওক। আপোনালোকে ছাবজেক্টেই হওক, আপোনালোকৰ নামেই হওক, আপোনালোকে গাঁৱেই হওক, আপোনালোকে যিকোনো আপোনালোকে যদি মিছমেচ কৰি থাকে তেনেহ'লে এটি শুধৰাই লওক আপোনালোকে 23 তাৰিখৰ পৰা 25 তাৰিখলৈ। তো কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব মই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, মই দেখুৱাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ যিটো আছে সেই নাম্বাৰ দি আপোনালোকে লগ ইন হৈ ল'ব। আৰু লগ ইন হৈ লোৱাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে একশ্যন বুলি এটা অপশ্যন আছে। সেই একশ্যন বুলি অপশ্যনৰ ওচৰতে ইয়াতে দি আছে যে এপ্লিকেশ্যন এডিট এপ্লিকেশ্যন কাৰেকশ্যন উইণ্ড'। তো আপোনালোকে উইণ্ড' কৰিব পাৰে বা এপ্লিকেশ্যন কাৰেকশ্যনো কৰিব পাৰে। তো আপোনালোকৰ যিখন কলেজত আপোনালোকে এপ্লাই কৰিছে সেইখন আপোনাৰ যদি কিবা মিছমেচ হৈ থাকে সেইখন আপোনালোকে তালে দি ইয়াতে ক্লিক কৰি দিব। প্ৰথমতে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে কনফাৰ্মেশ্যন আছে যে ইম্পৰ্টেণ্ট গাইডলাইন ফৰ এপ্লিকেশ্যন এভেইলেবল অপশ্যন ফৰ কাৰেকশ্যন এণ্ড উইণ্ড'। ডু ইউ ৰিয়েলি ৱেন টু এডিট এণ্ড আপডেট ইউৰ প্ৰফাইল এপ্লিকেশ্যন আনলেছ ইয়াতে দিয়া আছে। তাৰপিছতে কাৰেকশ্যন যে প্ৰফাইল ডিটেইলছ, তাৰপিছতে এপ্লিকেণ্ট উইল বি এলাউ চাৰ্চ মাল্টিপল ডাটা ফাইল টাইম কমপ্লিট দিয়াৰ প্ৰফাইল। তাৰপিছতে এপ্লিকেশ্যন মেনি ভেৰি ফ্ৰম ষ্টেটাছ এপ্লিকেশ্যন সকলোবিলাক দি দিয়ে। তাৰপিছত দি আছে এপ্লিকেশ্যন একাডেমিক কাৰেকশ্যন। তো আপোনালোকৰ কোনটো ভুল হয়, তো আপোনালোকৰ যি অপশ্যনটোত আপোনালোকৰ ভুল আছে, আপোনালোকে যদি ক্লাছ 10 আৰু হায়াৰ ছেকেণ্ডেৰী যিটো আপোনালোকে ডাটা বহুৱাইছে, আপোনাৰ পাছ কৰা ছাবজেক্টে হওক বা পাছ কৰা আপোনালোকে মাৰ্কেই হওক, আপোনালোকে যদি বহুৱাইছে তাত যদি ভুল থাকে সেইটো মাৰ্কত ক্লিক কৰি দিব, ইয়াতে ক্লিক কৰি দিব। আৰু তাৰপিছতে আপোনালোকৰ যদি তাৰপিছতে আপোনালোকে যদি কাৰেকশ্যন ফৰ প্ৰফাইল আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰাৰ সময়তে প্ৰথম যিটো ৰেজিষ্ট্ৰেশ্যন হয়, ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰাৰ সময়তে আপোনাৰ যদি ভুল হয় আপোনালোকে সেইটো ক্লিক কৰি দিব। তো এইটোত ক্লিক কৰি দিব। তাৰপিছতে ইছে ডু ইউ ৰিয়েলি ৱেন টু এডিট আপডেট ইউৰ প্ৰফাইল এপ্লিকেশ্যন আনলেছ, তো ইয়াতে ক্লিক কৰি দিব। ক্লিক দিয়াৰ পিছতে আপোনালোকে এগ্ৰিড বুলি যিটো অপশ্যন আছে সেই এগ্ৰিটো আপোনালোকে ক্লিক কৰি দিব। এগ্ৰি বুলি অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছতে নেক্সট পেজখন আমাৰ খোল খাব। এনেকৈ আপোনাৰ অপশ্যনটো খুলি গ'লে খোল খোৱাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব নেক্সট বুটামত ক্লিক কৰি দিব। আৰু নেক্সট বুটামত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিবিলাক ফিল আপ কৰিছে সকলোবিলাক ইয়াতে আহি গৈছে। তো ইয়াতে আহি যোৱাৰ পিছতে নেক্সট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ যিটো অপশ্যনত আপোনালোকৰ ভুল হৈ আছে সেইটো অপশ্যন আপোনালোকে চিলেক্ট কৰি দিব। যিহেতু আপোনালোকে ইয়াতে চাব পাৰিব যে মোৰ যিহেতু ছাবজেক্ট যিটো কম্বাইনেশ্যন আছে সেই কম্বাইনেশ্যনত মই এডিট কৰি দিওঁ আপোনালোকৰ এক্সাম্পলৰ কাৰণে। তো আপোনালোকে মই ইয়াতে এডিট কৰি দিম। আৰু আপোনালোকে যদি কিবা ভুল হৈ থাকে তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেই অপশ্যনটো আপোনাৰ আহি পৰিব। আহি পৰাৰ পিছত আপোনালোকে এইটো শুধৰাই ল'ব। তো মই এতিয়া ছাবজেক্ট যিটো কম্বাইনেশ্যন সেই কম্বাইনেশ্যনটো ঠিক কৰি দিওঁ, এটা বা দুটা আপোনালোকে এক্সাম্পলৰ কাৰণে সেইটো দি আছোঁ। আপোনালোকে ইয়াতে
তাৰপিছতে ইয়াতে ছাবজেক্টটো কম্বাইনেশ্যন যিটো আপোনাৰ কম্বাইনেশ্যন আছে কম্বাইনেশ্যন ঠিক কৰাৰ পিছতে আপোনালোকে নেক্সট পেজখন খোল খাব আৰু খোল খোৱাৰ পিছতে আপোনালোকে ইয়াতে ছেভ এণ্ড নেক্সট বটমত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ প্ৰিভিউ আহি যোৱাৰ পিছতে আকৌ যদি আপোনালোকৰ ভুল হৈ থাকে তেনেহ'লে ইয়াতে আপডেট যিটো অপশ্যন আছে সেই আপডেট অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব আৰু চিলেক্ট কৰাৰ পিছতে আপোনালোকে এইবিলাক সকলোবিলাক আগৰে ফিল আপ কৰা আছে আকৌ আমি নেক্সট বটমত ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ পিছতে আমাৰ সকলোবিলাক ইয়াতে আহিছে কি মই ছাবজেক্ট কি মই আপলোড দিছিলোঁ তো ইয়াতে নেক্সট এণ্ড প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ চাব পাৰিব যে ইয়াতে সকলোবিলাক ইয়াতে ছাবমিট হৈছে আৰু ছাবমিট হৈ যোৱাৰ পিছতে মই ফাইনেল ছাবমিটটো কৰি দিলোঁ কৰি দিয়াৰ পিছতে আপোনালোকে আকৌ চাব আপোনালোকে ডিক্লাৰেশ্যন যিটো ভেৰিফাই বা ডিটেইলছ ক্লিক দা চেক বক্স যিটো আছে এইটোত ভালকৈ চাব আপোনালোকে তো মই ইয়াতে সকলোবিলাক টিক মাৰ্ক কৰি দিলোঁ তাৰপিছতে ইয়াতে হৈ গ'ল আপোনাৰ একাডেমিক যিটো আছে যে আপোনালোকে যিখন কলেজত ছাবমিট কৰিছে সেই ছাবমিট কৰা যিখন কলেজ আছে সেই কলেজখনত আপোনালোকে ভুল পোৱাৰ ফলত আপোনালোকে এইটো এডিট কৰিলে আৰু এডিট কৰাৰ পিছতে আপোনালোকৰ যদি প্ৰফাইলত যদি কিবা প্ৰব্লেম হৈ থাকে তেনেহ'লে আপোনালোকে ক'ত কৰিব তো প্ৰফাইলত যিটো অপশ্যন আছে সেই প্ৰফাইলত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে চাব পাৰিব ইয়াতে যে আপোনাৰ প্ৰফাইল যিটো আছে সেই প্ৰফাইলটো ইয়াতে এডিট প্ৰফাইল এণ্ড কাৰেকশ্যন উইণ্ড' বুলি আছে ইয়াতে ক্লিক কৰি দিব আপোনালোকে ইয়াতে ক্লিক কৰি দিলে আপোনাৰ প্ৰফাইলটো খোল খাব আৰু খোল খোৱাৰ পাছত আপোনাৰ যিটো অপশ্যনত আপোনালোকৰ ভুল আছে সেই অপশ্যনটোত আপোনালোকে চিলেক্ট কৰি দিব চিলেক্ট কৰি দিয়াৰ পিছতে আপোনালোকৰ প্ৰফাইল যিটো আছে সেইটো কাৰেকশ্যন কৰি ল'ব কাৰেকশ্যন লোৱাৰ পিছতে ফাইনেল ছাবমিট মাৰি দিব আৰু আপোনাৰ যদি ছাবজেক্টটো যদি ভুল হৈ থাকে তেনেহ'লে আপোনালোকে ইয়াতে যিটো অপশ্যন আছিলে সেই অপশ্যনতে ক্লিক কৰি আপোনাৰ ছাবজেক্ট যিটো অপশ্যন যিটো ছাবজেক্ট লগতে আপোনাৰ ভুল হৈছে সেই ছাবজেক্টৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ছেম আপোনালোকে প্ৰচেছটো কৰি যাব আপোনালোকে কাৰেকশ্যন হৈ যাব তো ধন্যবাদ এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ